আৰু অভক্তান অভিহিত কৰিছে স্বাৰ্থপৰী অজ্ঞান সমাজে। স্বাৰ্থপৰী দেৱতা সমাজ হেনো জগতৰে মহাপংকিলতা। ধৰ্মৰ সুফল তত্ত্বদৰ্শী ঋষি মুনি মহৰ্ষিসকলে ধোঁৱাৰ মাজত বিচাৰি জীৱনৰ পূৰ্ণ মাদকতা অহৰ্নিশে বেদ মন্ত্ৰ ঘৃতাহুতি কৰিছে প্ৰদানী যজ্ঞৰ কুণ্ডল। আৰু এই দেৱেন্দ্ৰই কাৰোলৈকে নকৰি ভ্ৰূক্ষেপ গন্ধৰ্বৰী গীতৰ তালে তালে উৰ্বশী ৰম্ভমক অপেশ্বৰী নৃত্যৰী ছন্দে পুলকিত কৰি প্ৰাণে পুলকানন্দে উপভোগ কৰিছে এই বিশালী স্বৰ্গ ৰাজ্য আৰু তাৰি ৰাজ সিংহাসন। কপালত ফুলি আছে মোৰি ভোগ্য বসুন্ধৰা। আহকি যিমান আহে দুৰ্যসী অমংগলী তথাপিতো মই এই স্বৰ্গৰী ৰাজদণ্ডধাৰী ইন্দ্ৰপদে অধিষ্ঠিত ইন্দ্ৰাতায়ী ৰাজা দেৱেন্দ্ৰ। কিন্তু দেৱগণ এই অমৰাৱতীৰ সৌন্দৰ্য আৰু নন্দন কাননৰী মনোমোহা দৃশ্য দেখি দুৰ্দান্ত অসুৰ সমাজে ঈৰ্ষানলে দগ্ধ হৈ বাৰম্বাৰ অপকাৰী সাধে দেৱতাৰ। সেয়েহে দেৱগণ এই অমৰাৱতীৰ সৌন্দৰ্য আৰু নন্দন কানন ৰক্ষা কৰাটো আমাৰ সকলোৰে প্ৰধান কৰ্তব্য। হয় দেৱৰাজ দেৱতাৰ বাসভূমি এই স্বৰ্গৰ বাবে যিমানেই অসুৰে কৰে হাবিয়াস সিমানেই হৈ আছে অসুৰ বিনাশ। আহিলে আহক শত্ৰু স্বৰ্গ অভিমুখে জননী জন্মভূমি সুৰক্ষাৰ বাবে তুচ্ছ কৰি নিজৰ জীৱন বাধা দিম সিহঁতক দেৱহকতিৰে। ধন্য পৱন ধন্য। দেৱৰাজ দেৱতাই হিত চিন্তা কৰে জগতৰ। সেয়েহে ক্ষুদ্ৰ অসুৰ জাতিয়ে যিমানে চেষ্টা নকৰক কিয় তথাপিও দেৱতাৰ জয় অনিবাৰ্য। অতি উত্তম। আৰু আহে যদি কোনো শত্ৰুৱে অমৰাৱতীপুৰৰ দিশে দেৱতাৰ ঐক্য শক্তিৰে প্ৰবল বিক্ৰমেৰে যুঁজি স্থান দিম শত্ৰুপক্ষক জমৰ নগৰে। ধন্য সঞ্জৰে। দেৱৰাজ নকৰিব চিন্তা তাৰ বাবে। সকলোৰে লোভ আৰু লালসাৰ সম্পদেই অমৰাৱতীপুৰৰ গৌৰৱ কেতিয়াও নিদিম হবলৈ লাঘৱ। উত্তম। দেৱতা ভীৰু নহয় কাপুৰ। আহে যদি কোন শত্ৰু স্বৰ্গ অভিমুখে দেৱতাই দিব তাৰ যোগ্য প্ৰত্যুত্তৰ।
ধন্য ধন্য মোহরে দেবমণ্ডলী দেবরাজ সখী হল তোমালোকৰ বক্তব্য শুনি মনৰ দৃঢ়তা ৰাখি স্বৰ্গৰ সুৰক্ষাৰ বাবে আমি হলে সাৱধানী ব্যৰ্থ হব অসুৰৰ তীব্ৰ অভিযান হরি ওম দেবরাজৰ মঙ্গল হোক আহক আহক মৰিবা আপোনাৰ আগমনে পবিত্ৰ কৰিলে মোৰে অমৰাৱতীপুৰী কওকতে কিবা কাৰ্যবাহবে কৰিব পালন ধন্যবাদ মৰিবৰ সন্তুষ্টিত আমি তোমাৰ সেৱা শুনাবাস মৰিবৰ মোৰ আগমনৰ উদ্দেশ্য কওক মৰিবৰ গৈছিলো মই বৈকুণ্ঠ ধাম লক্ষ্মীনাৰায়ণৰ যুগল শৰণ দৰ্শনৰ হেতু আই লক্ষ্মী মোৰ ভক্তিত তুষ্ট হৈ এই দেৱৰ দুৰ্লভ মালা মোক কৰিলে অৰ্পণ এইবোৰ দুৰ্লভ অবাস কিন্তু আমার দরে তপস্যের গলত এনে মহারত্নই শোভা বর্ধন নকৰে কদাপি মণিবৰ সেয়েহে মই এই মহাৰত্ন তোমাক অবাস তোমাকেই মই কৰিম অৰ্পণ মৰিবৰ দেৱৰাজ নহয় নহয় মৰিবৰ এই দেৱৰ দুৰ্লভ মালাৰ যোগ্য মই নহওঁ কদাপি দেৱৰাজ কিন্তু কিন্তু আপোনাৰ বাক্য যে মই কৰিব নোৱাৰো উলংঘন নহয় বাস এই মালার একমাত্র উপযোগী তুমি মৰিবৰ লোৱা বাস এই মালা মই তোমাক কৰিছো অৰ্পণ দেৱগণ দেৱৰাজ মই দেৱৰাজ মৰিবৰ দেৱগণ দেৱগণ কিন্তু বাস এটি কথা ৰাখিবা মনত এই মহামূল্য মহাৰত্নৰ যাতে কোনোদিনেই অপব্যৱহাৰ নহয় হে মৰিবৰ আপোনাৰ বাক্য পালি মই মালাধাৰী সাদৰেৰে কৰিছো গ্ৰহণ আশীৰ্বাদ কৰিব ইয়াত যাত কোনোদিন বাধা বিঘিনিৰে আশংকা নাথাকে তথাস্তু এতিয়া আমি বিদায়হে মাগিছো ভাল দেৱগণ দেৱৰাজ দেৱৰ দুৰ্লভ মালাজী মোৰেই হাতত পাৱন দে দেৱৰাজ লোৱা লোৱাই মালাধাৰী অৰ্পণ কৰি সামৰি ইন্দ্ৰাণী খচি দিয়ে ভাল দেৱৰাজ আৰু শুনা দেৱৰাজ বৈকুণ্ঠৰে মালাধাৰী কোনো দিনেই যাতে মৰ্যাদা হানি নহয়
সেই কথাও কিন্তু তুমি সোঁৱৰাই আহিবা। আপোনাৰ আজ্ঞা শিৰোধাৰ্য দেৱৰাজ। যোৱা পৱন দেৱ। দেৱগণ দেৱৰাজ। সুদূৰত শুনো সেয়া দেও ঋষিৰ সুললিত কণ্ঠস্বৰ। হয় দেৱৰাজ। যোৱা যোৱা দেৱগণ দেৱৰাজ। সন্মানেৰে তেওঁক আগবঢ়াই আনা। ভাল দেৱৰাজ। করুণা নারায়ণ নারায়ণ নারায়ণ। আহক আহক দেৱৰী, এ দেৱতাৰ ভক্তি ভৰা প্ৰণিপাত কৰিব গ্ৰহণ। তথাস্তু দেবরাজর সম্বন্ধিতে দেবগণর জয় হোক। বাৰু দেবেন্দ্র, দেৱৰী এই অসুৰবোৰৰ অত্যাচাৰ কিছু খাম কাটিছেনে বাৰু? দেৱৰী সাপৰিলে জানো মেঘে আঁতৰিব? সময়ে যেতিয়া যেনেদৰে কৰিব আহ্বানী, ঠিক সেইদৰে আমিও আমাৰ কৰ্তব্যতে হ'ব লাগিব ধাৱমান। নারায়ণ নারায়ণ। বাৰু দেবেন্দ্র, দেৱৰী কিছুক্ষণৰ আগতে মহামণি দুৰ্বাসা আপোনাৰ ওচৰলৈ আহিছিল। হয় দেৱৰী। পাছে কি উদ্দেশ্য লয়? দেৱৰী মহামণি দুৰ্বাসা জগত জননী লক্ষ্মী দেৱীয়ে এক ৰুদ্ৰাক্ষমালা অৰ্পণ কৰিলে আৰু মণিৰাজে সেই মালাধাৰী আপোন গলে শোভা নাপায় বুলি আমাৰ এই হাতত অৰ্পণ কৰিলে। আৰু দেৱৰী মণিৰাজ্ঞা শিৰোগত কৰি মই সেই মালাধাৰী সাদৰেৰে কৰিছো গ্ৰহণ। এই পাছে সেই মালাধাৰী আপুনি তাক কি কৰিলে? দেৱৰী মই সেই মালাধাৰী মোৰ প্ৰিয়তম ভাৰ্যা শশীৰ গলত অৰ্পণ কৰাইছো। ই পাছে কেনে হ'ল দেৱৰী? হওঁতে সুন্দৰেই হৈছে। প্ৰকৃততে মালাধাৰীয়ে শশীৰ গলত লক্ষ্মী আইদৰে শোভাবৰ্ধন কৰিব। হয় দেৱৰী হয়। পিছে পিছে ভাবিছো আপুনি নিজকে নিজেই ইমান তুচ্ছ জ্ঞান কিয় কৰিলে? দেৱৰী ভাবি চাওক দেবেন্দ্ৰ, আপুনি ইন্দ্ৰ, দেৱৰী আপোনাৰ অসাধ্য একো নাই। ইচ্ছা কৰিলে শত সহস্ৰ ৰুদ্ৰাক্ষৰ বৃক্ষ আপোনাৰ অমৰাৱতীৰ নন্দন কাননত ৰোপণ কৰিব পাৰিব। দেৱৰী তেনেস্থলত এজন সাধাৰণ এজন সাধাৰণ তপস্বীৰ দ্বাৰা পৰিত্যক্ত মালাধাৰী আপোনাৰ প্ৰাণাধিক প্ৰিয় পত্নীৰ গলত পিন্ধাই আনন্দ লভিছে যেতিয়া আমাৰ আপুনি সুখী হওক। নাই আপুনি সুখী হওক। আমি এতিয়া বিদায়হে মাগিছো। কিন্তু মনত ৰাখিব দেৱৰী আপুনি ইন্দ্ৰ। হয় হয় দেৱৰী মই ইন্দ্ৰ স্বৰ্গৰ সম্ৰাট। মই এই স্বৰ্গৰ সম্ৰাট ৩৩ কোটি দেৱতাৰ পালক আপুনি দেৱৰাজ ইন্দ্ৰ। দেৱৰী এই শুনা শুনা পুৰন্দৰা মোহৰমাসনা। এই শুনা শুনা দেৱগণ, দেৱৰী
মোহৰ বাসনা হে দুৰ্বাসাৰ মালাইতো দেবঋষি নারায়ণ এ পরিত্যক্ত মালাইতো কিবা প্রয়োজন কোনা কোনা দেবগণ মোহৰ বাসনা এ দুৰ্বাসাৰ মালাইতো কিবা প্ৰয়োজন দুৰ্বাসাৰ মালাইতো কিবা প্ৰয়োজন দেবঋষি দুৰ্বাসাৰ মালাইতো কিবা প্ৰয়োজন পরিত্যক্ত মালাইতো দিলো বিসর্জন দেবগণ দুর্বাসারে পরিত্যক্ত মালা দুর্বাসার মালাইতো কিবা প্রয়োজন এ দুর্বাসার মালাইতো কিবা প্রয়োজন এ পরিত্যক্ত মালাইতো দিয়া বিসর্জন এ পরিত্যক্ত মালাইতো দিয়া বিসর্জন এ পরিত্যক্ত মালাইতো দিয়া হসা হসা কথা ইন্দ্রময় স্বর্গরে সম্রাট হয় দেবরাজ সৃষ্টিকর্তা বিধাতারে শ্রেষ্ঠ দানে অমরাবতীপুরে মোরে সাম্রাজ্য হয় দেবরাজ তেনেস্থলতে এজনী সাধাৰণ তপস্বীৰ দ্বাৰা দিয়া পরিত্যক্ত মালা ইন্দোর পত্নী ডিঙিতে শোভা নাপাই কদাপি গতিকে বলা দেবরাজ বলা দেবগণ দেবরাজ দুর্বাসাই দিয়া মালাধারী আমি হস্তির ডিঙিত পিন্ধাই দিওঁ আহা দেবগণ বলো দেবরাজ